60,000 টকাত আহি যাব ডিজেল কৰা পাবলৈ বহুত টান 1.5 লাখ মান টকাত ওলাই যাব 3.5 লাখত দি দিম BS6 2023 গাড়ী হয় কিন্তু কন্ডিশন বহুতে ধুনিয়া হৈ আছে একদম নতুনৰ নিচিনা হৈছে কম দামত কোনবা 7 সিটাৰ গাড়ী হিচাপে চলাই থাকিব পাৰিব ভাল কন্ডিশনত সানৰুফ থকা টপ মডেল কম দামত কোনবা যদি আপোনাৰ মাইলেজ ভাল থকা গাড়ী লাগে এখন বহুত ধুনিয়া কন্ডিশনত পাব 290 দিম এখন বহুত ডিসকাউন্টত দি আছো পানী ভাস ডিসকাউন্ট কৰি 3.5 দি দিম এল্টো K10 একদম নতুন গাড়ী 2019 ৰ লাষ্টৰ গাড়ী হয় এখন ধুনিয়া কন্ডিশনত আছে আপোনাৰ নতুনে হৈছে ব্ল্যাক বিউটি বুলি কয় এখন আৰু পুৰা ইন্টেৰিয়ৰখন দেখাই দিয়ক নেকি নমস্কাৰ মাৰি ভাবনা সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজি মই আহিছোঁ নগাঁৱত আৰু নগাঁৱত আহিছোঁ বৰঘাট বাইপাছৰ চাকদে ধাবাৰ লগত থকা মা মটৰ্ছত আৰু মা মটৰ্ছত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে আপোনালোকে এই দেখা পাইছে কিমানবোৰ গাড়ী আছে ভাল ভাল গাড়ী আছে আপোনালোকৰ SUV হেটচবেক সেডান সকলো ধৰণৰ গাড়ী পাব স্পেচিয়েল অফাৰ আছে এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হৈ যাব ইয়াতো গাড়ী আছে নতুন এখন গাড়ী উঠাইছে চাওক XUV 300 সকলোখিনি ডিটেইলছ দিব আপোনাকে চেষ্টা কৰিম তাৰ আগতে যদি আপোনাকে চেনেলটোত নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আমি এটা সকলোখিনি গাড়ী ডিটেইলছ দিম তাৰ আগতে আমি এই ডিলাৰ স্বত্বাধিকাৰী মুস্ফিক দালত আমি কথা পাতি পেলাই আমি মুস্ফিক দাৰ পৰা জানিম গাড়ী ডিটেইলছ সকলোখিনি আমি জানিম এতিয়া আমাৰ লগত এই ডিলাৰ স্বত্বাধিকাৰী আছে মুস্ফিক দা আৰু মুস্ফিক দালত আমি কথা মুস্ফিক দা ভালে আছে ওকে নমস্কাৰ ইয়াৰ আগত ভিডিঅ' আছিল ৰেছপন্স পাইছে ন আজি দেখিলো ভাল ভাল গাড়ী উঠিছে কম দামৰ গাড়ী আছে আছে ন তো সকলোখিনি ডিটেইলছ আমি দিম এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব পানী ভাও লগাব আজি এই পানী ভাও লগাই দিম সব পানী ভাও ওকে তেন্তে বেছি দেৰি নকৰো আমি গাড়ী আৰম্ভ কৰো সুইফটৰ ডিটেইল এখন 18 ৰ BXI ওকে 18 ৰ লাষ্টৰ হয় 18 ৰ লাষ্টৰ সুইফট BXI পেট্ৰল কন্ডিশন ভাল আছে অৰিজিনাল পেইণ্টত আছে গাড়ী ওকে কিমান আহিব এখন 540 5,40,000 আহি যাব ওকে এটো 1 লাখ 1.5 লাখ মান দিলে ওলাই যাব ওকে নেক্সট পইচা আমি এলেন্ট্ৰা কব নেক্সট এলেন্ট্ৰা খন 6.5 লাখ ওকে 2013 চনৰ গাড়ী 2013 চনৰ ডিজেল ওকে অলপ মডিফাই কৰি থোৱা আছে হেডলাইট বেকলাইট ইন্টেৰিয়ৰ মডিফাই কৰি থোৱা আছে এখন 6.5 লাখ টকা আহিব 6.5 লাখ হয় ওকে নেক্সট পইচা আমি ওয়েগনাৰ কব ওয়েগনাৰ BXI 2014 ৰ লাষ্টৰ কন্ডিশন ভাল অৰিজিনাল পেইণ্টত আছে গাড়ী ইন্টেৰিয়ৰখন দেখাই দিয়ক সিট কভাৰ ধুনীয়া হৈ আছে আৰু টায়াৰ চাই নতুনে হৈ আছে এইখনৰ দাম ৰাখিছিলো মই 285 কিন্তু ডিসকাউন্ট কৰি আপোনাৰ 275 ত আহি যাব কেছ কৰিব লাগিব না ফাইনেন্স হ'ব কিমান টকা দিলে ওলাব 50,000 মান দিলে ওলাব প্ৰফাইলৰ পৰা 70,000 টকাত আহি যাব ন নেক্সট পইচা আমি ফোর্ড ইকো স্পোর্ট কব ফোর্ড ইকো স্পোর্ট 14 ৰ মডেল টাইটেনিয়াম ডিজেল আৰু এইখনৰ প্ৰাইস ৰাখিছো মই 385 ওকে 3 লাখ 85,000 লৈ যাব পাৰিব মিনিমাম 1 লাখ মান টকা দিলে ওলাই যাব ওকে নেক্সট কৰলাখন কব নেকি নেক্সট কৰলাখন ডিজেলৰ হয় একচুয়ালি এইটো মডেল ডিজেল কৰলা পাবলৈ বহুত টান ওকে আৰু এখন ডিজেলৰ 2012 লাষ্টৰ গাড়ী 2012 লাষ্টৰ গাড়ী ডিজেলত ওকে টপ মডেল গাড়ী এইখনৰ দাম ৰাখিছিলো মই 385 ডিসকাউন্ট কৰি 370 ত আহি যাব 370 1 লাখ মান দিলে ওলাই যাব ওটো 1.5 লাখ মান টকাত ওলাই যাব ওকে নেক্সট পইচা আমি সাফারি স্টৰ্ম কব সাফারি স্টৰ্ম 2015 ৰ হয় 15 ৰ স্টৰ্ম EX মডেল এইখনৰ প্ৰাইস 485 ত দি দিম 485 হয় ওকে নেক্সট পইচা আমি TUV নেক্সট TUV T10 মডেল 18 ৰ লাষ্টৰ গাড়ী T10 মডেল ওকে আৰু কন্ডিশন বহুত ধুনিয়া হৈ আছে অৰিজিনাল পেইণ্টৰ গাড়ী আৰু এইখনৰ দাম ৰাখিছিলো মই 675 হয় ডিসকাউন্ট কৰি মই 650 দি দিম 650 দি দিব ডিসকাউন্ট কৰি ওকে এটো 2 লাখ মান দিলে ওলাই যাব ওকে নেক্সট পইচা আমি আৰ্টিকা কব নেক্সট আৰ্টিকা আপোনাৰ ডিজেলৰ হয় এখন ডিজেলৰ 13 ৰ মডেল ওকে ডিজেল 13 মডেল আৰু এইখনৰ প্ৰাইস ৰাখিছিলো মই 385 ডিসকাউন্ট কৰি মই 3 লাখ 3.5 লাখত দি দিম 3.5 লাখত ওকে পিছত পইচা আমি এন্ডোভাৰ কব এন্ডোভাৰ 3.2 ডিজেল টপ মডেল 4x4 অটোমেটিক ওকে 4x4 অটোমেটিক 4x4 অটোমেটিক 3.2 মডেল আপোনাৰ পেনোৰামিক সানৰুফ আছে এইখনত গাড়ী বহুতে ধুনিয়া কন্ডিশনত আছে এইখনৰ দাম আছিল আপোনাৰ 22 লাখ টকা 22 লাখ কিন্তু ডিসকাউন্ট কৰি মই 21 লাখ 70,000 টকা দিম 30,000 ডিসকাউন্ট কৰি দিম এটো 5 লাখ মান দিলে ওলাব এখন 5 লাখত নোলাব
এখন মোটামুটি 8 লাখ মান টকা দিব লাগিব 8 লাখ ওকে পিছত পালো আমি ইনোভা কিস্তা না এখন ইনোভা কিস্তা ওকে কব ইনোভা কিস্তা এখন 2017 হয় 1,32,000 কিলোমিটাৰ চলিছে গাড়ী ওকে জেনুইন জেনুইন 3 আপোনাৰ হেৰি 2.4 জি মডেল আৰু এখনৰ প্ৰাইচ ৰাখিছিলোঁ মই 1250 ডিছকাউণ্ট কৰি মই 12 লাখত দিম বলেৰো আপোনাৰ এখন BS6 2023 গাড়ী হয় হয় 2023 গাড়ী হয় BS6 23 এইখনৰ প্ৰাইচ ৰাখিছিলোঁ মই আপোনাৰ 885 হয় ডিছকাউণ্ট কৰি মই 870 দিম ওকে টায়াৰ চাইলক টায়াৰ পুৰা 90% বিটে আছে ধুনীয়া হৈছে টায়াৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে এইটো কিমানত দিও বুলি ক'লে এখন আপোনাৰ 870 হেৰি BMW ক'ব BMW 2014 হয় ডিজেল টপ মডেল সানৰুফ থকা আৰু এইখন চলিছে আপোনাৰ 74,000 কিলোমিটাৰ কণ্ডিশ্যন ভাল ৰেট হিচাপে আছিলে 1350 ডিছকাউণ্ট কৰি মই 12,50,000 দিম 12,50 হয় নেক্সট পাইছোঁ বলেৰো SLX মডেল 2014 গাড়ী হিচাপে 2014 চনৰ হয় কিন্তু কণ্ডিশ্যন বহুতে ধুনীয়া হৈ আছে একদম নতুনৰ নিচিনা হৈছে প্ৰাইচ হিচাপে আপোনাৰ এখন 485 দিব পৰা যাব নেক্সট ইনোভা এখন 2009 মডেল হয় নিউ মডেল বনাই থোৱা আছে আপোনাৰ টপ সেকেন্ড টপ মডেল এটো আপোনাৰ হুড এচিও আছে আৰু কণ্ডিশ্যনটো বহুতে ভাল এটো ফাইনেন্স নহব কম দামত কোনবা 7 সিটাৰ গাড়ী হিচাপে চলাই থাকিব পাৰিব ভাল কণ্ডিশ্যনত এখন আপোনাৰ 385 দাম আছিলে 3.5 লাখ টকা আহি যাব 3.5 লাখ হয় এসকৰ্স ডিজেল টপ মডেলটো হয় এখন টপ মডেলটো হয় এখনৰ দাম আছিলে 485 ডিসকাউন্ট কৰি 4.5 আহিব ওকে নেক্সট পইচা আকৌ নেক্সট ইনোভা 2014 মডেল একদম টপ মডেলটো ভি মডেল এটো মডেলে হয় বনোৱা মিলা নহয় অৰিজিনালি এটো মডেল এটো সে 14 হয় ভি মডেল দাম আছিলে 685 ডিসকাউন্ট কৰি 650 আহিব Honda City ডিজেল সানৰুফ থকা টপ মডেল কম দামত কোনবা যদি আপোনাৰ মাইলেজ ভাল থকা গাড়ী লাগে এখন বহুত ধুনীয়া কণ্ডিশ্যনত পাব এখনৰ দাম হিচাপে আছিলে 5,20,000 ডিসকাউন্ট কৰি 485 দিম 485 কিমান ধৰা 2015 ওকে নেক্সট গ্ৰ্যান্ড আই10 পেট্ৰল 2015 হয় বহুত ধুনীয়া কণ্ডিশ্যনত আছে ভাল চলাই ভাল পাব এখনৰ দাম আছে 3,20,000 ডিসকাউন্ট কৰি মই 290 দিম নেক্সট মাৰ্সিডিজ 750 দাম আছিলে এখন বহুত ডিসকাউন্টত দি আছো পানী ভাস 6 লাখ টকা দি দিম 6 লাখ হয় ওকে নেক্সট পইচা আমি হেৰি ডাস্টাৰ পেট্ৰল 14 চনৰ মডেল এখনৰ দাম হিচাপে আছিলে 385 ডিসকাউন্ট কৰি 3.5 দি দিম 3.5 হয় নেক্সট সুইফট BXI পেট্ৰল 2015 চনৰ দাম হিচাপে আছিলে 390 ডিসকাউন্ট কৰি 370 দিব 370 হয় ওকে নেক্সট এখন কি i20 ওকে i20 2017 লাষ্টৰ গাড়ী পেট্ৰল ওকে 17 লাষ্টৰ গাড়ী কালি আহিছে গাড়ী ৰেডি কৰা নাই ৰেডি কৰিব এইখনৰ দাম হিচাপে আছিলে 485 ডিসকাউন্ট কৰি 470 আহিব ওকে নেক্সট কব Alto K10 একদম নতুন গাড়ী 2019 লাষ্টৰ গাড়ী হয় 19 লাষ্টৰ গাড়ী এইখনৰ দাম হিচাপে আছিলে 390 ডিসকাউন্ট কৰি 370 আহিব ওকে নেক্সট পইচা আমি এটা বহুত নিউ 300 বহুত নতুন হৈ আছে এখন ধুনীয়া কণ্ডিশ্যনৰ আছে আপোনাৰ নতুনে হৈছে ব্ল্যাক বিউটি বুলি কয় এখন আৰু পুৰা ইন্টেৰিয়ৰখন দেখাই দিয়ক না কিমান ধুনীয়া হৈ আছে ফুল একদম মডিফাই ইন্টেৰিয়ৰ সিট বিলাক Rolls Royce কক এর ডিটেইলস এইখনৰ দাম 880 আছিল টপ মডেলটো হয়তো সানৰুফ আছে এইখনত কিমান ধৰণৰ 20 লাষ্টৰ 20 লাষ্টৰ ন হয় 885 আছিল দাম ডিসকাউন্ট কৰি 850 আহিব তাৰপিছত পইচা আমি ব্ৰেজা BXI 2000 এইখনো 20 লাষ্টৰ হয় ZXI প্লাস পেট্ৰল এটো ZXI ন ZXI প্লাস এইখনৰ দাম ৰাখিছিলো মই 870 ডিসকাউন্ট কৰি এইখনো 850 মানত আহি যাব ওকে নেক্সট এখন কব নেক্সট আপোনাৰ এখন 18 হয় গ্ৰ্যান্ড আই10 নিউ মডেল স্পোর্টস মডেল হয় ইয়াত গুটেখিনি আছে ব্যাক ক্যামেৰা LCD সব আছে এখনৰ আৰু এইখনৰ দাম আছিল 485 ডিসকাউন্ট কৰি এখন 4.5 লাখত আহি যাব গুটে টায়াৰ চাই সব নতুন আছে ইন্টেৰিয়ৰ দেখাই দিয়ক নেক্সট এখন কব নেক্সট সুইফট BXI এখন 16 চনৰ গাড়ী কিন্তু 16 চনৰ হয় যদি গাড়ী কণ্ডিশ্যন আপোনাৰ 2020 নিচিনা হৈ আছে এইখনৰ দাম আছিল 4,10,000 ডিসকাউন্ট কৰি 4 লাখত আহি যাব নেক্সট পইচা এখন Hyundai Amaze
আমেজ আপোনাৰ আফটাৰ মাৰ্ক এলয় লাগি আছে আৰু তাৰপিছত আপোনাৰ ইণ্টেৰিয়ৰ চিট কভাৰ LCD গোটেইখিনি আছে টপ মডেলটো হয় এইখন 20ৰ গাড়ী হয় এইখনৰ দাম আছিলে 5.5 লাখ টকা ডিছকাউণ্ট কৰি 4,80,000 টকাত আহি যাব বেলেনো জেটা মডেল 2019ৰ লাষ্টৰ হয় বা গাড়ী ভিতৰটো দেখাই দিয়ক ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী জেটা মডেল ইয়াত জেটা মডেলত আগতে গোটেইখিনি আহিছিলে আপোনাৰ LCD প্ৰজেক্টৰ এল' হুইল চব আহিছিলে এইখনৰ দাম ৰাখিছিলোঁ মই 6.5 লাখ টকা ডিছকাউণ্ট কৰি 6,10,000 আহিব 6,10,000 হয় অ'কে আৰু গাড়ী আজি আৰু ইমান নেদেখাওঁ ৰ'দত বহুত ৰ'দ দিছে বাকী পাৰ্কিঙতো গাড়ী আছিলে গাড়ী বহুত বেলেগ আছে ফোন কৰিলে পাব বাৰু এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখিবলৈ আপোনাৰ স্ক্ৰীন নাম্বাৰ আছে কণ্টেক্ট কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই সদায় কওঁ যে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰাটো আপোনাৰ দায়িত্ব আৰু ইয়াত আহক আপোনালোকে ভাল গাড়ী আছে সকলোখিনি গাড়ী নতুন বেলেগ ভাল গাড়ী এতিয়া উঠাই থাকে দুদিন মূৰে এতিয়া আগৰ ভিডিঅ'ত দেখা নাছিলে এইবাৰ XUV-টো উঠাইছে 300টো যদি আপোনালোকে ল'ম বুলি ভাবিছে মিনিমাম ডাউন পে'মেণ্ট 8 লাখ টকা মাত্ৰ 3 লাখ মান টকা ডাউন পে'মেণ্ট দিলে আপোনালোকে এখন গাড়ী আৰামছে লৈ যাব পাৰিব আৰু ভাল গাড়ী উঠিছে কৰলা আছে নতুন গাড়ী উঠিছে এণ্ডোভাৰ আছে আপোনালোকে ল'ব পাৰে তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু স্ক্ৰীন নাম্বাৰ দি আছে আপোনালোকে কণ্টেক্ট কৰি লওক আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম